প্ৰতিগৰাকী দৰ্শকক মই জ্যোতিদীপ বৈশ্যক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ লৈ অহাৰ চেষ্টা কৰিছো কিয়নো বহিৰাজ্যত পুনৰবাৰ অসমৰ যুৱকৰ লগত ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু এইবাৰ গোৱালপাৰাৰ তিনিগৰাকীকৈ যুৱক কমে নূৰ মহম্মদ জমৰ আলী আৰু শাহিদুল ইছলামৰ সৈতে ভয়াৱহ ঘটনা সংঘটিত হৈছে দুৰ্বৃত্তই মেঘালয়ত জীৱন্তে তেওঁলোকক জ্বলাই দি হত্যা কৰিছে টাইমে বিগ ব্ৰেকিং জনাইছো ডাঙৰ খবৰ মেঘালয়ত অসমৰ যুৱকৰ সৈতে পুনৰবাৰ সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড মেঘালয়ত অসমৰ তিনিগৰাকীকৈ যুৱকৰ লগত গোৱালপাৰাৰ তিনিগৰাকীকৈ যুৱকৰ লগত নৃশংস ঘটনা সংঘটিত হৈছে আৰু এই ঘটনা পোহৰলৈ অহাৰ পাছতেই পৰিয়ালত এতিয়া হুকৰ চাপ পৰিছে তিনিগৰাকী যুৱক মেঘালয়ৰ পূব গাৰো পাহাৰ জিলাৰ ৱাগাছিত তেওঁলোক গৈছিলে সুইফট ডিজায়াৰ বাহন লৈ তেওঁলোকে গৈছিলে আৰু তেতিয়াই পৰিয়ালৰ লোকে সন্দেহ কৰিছে তিনিগৰাকী যুৱকক বাহনৰ সৈতে জমৰ আলী নূৰ মহম্মদ আৰু শাহিদুল ইছলামক জ্বলাই দিয়া হৈছে তেওঁলোকক অতি নৃশংস আৰু পৰিকল্পিতভাৱে হত্যা কৰা হৈছে আৰু তাৰ পাছত তাতেই তেওঁলোকক পুতি থোৱা হৈছে পুনৰবাৰ বহিৰাজ্যত অসমৰ যুৱকৰ সৈতে এই চাঞ্চল্যকৰ আৰু হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে গোৱালপাৰাৰ তিনিগৰাকীকৈ যুৱক জমৰ আলী নূৰ মহম্মদ আৰু শাহিদুল ইছলামৰ লগত এই ভয়াৱহ ঘটনা সংঘটিত হৈছে আৰু সমগ্ৰ ঘটনাক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে পূব গাৰো পাহাৰলৈ তেওঁলোক গৈছিল আৰু তেতিয়াই এই ঘটনা সংঘটিত কৰিছে যি দৃশ্যাংক বাহন কেইখনৰ আহিছে সেয়া অতিকৈ ভয়াৱহ আমি ফুল এম্বিয়েন্সত ফুল উইন্ডোত ফুল এম্বিয়েন্সত দৃশ্যাংক দেখুৱাৰ চেষ্টা কৰিম এই ঘটনা সংঘটিত হৈছিলে মেঘালয়লৈ তেওঁলোকে গৈছিল আৰু তেতিয়াই এই তিনি যুৱকৰ লগত এই ভয়াৱহ কাণ্ড সংঘটিত হৈছে পৰিয়ালৰ আমি দৃশ্যাংক দেখুৱাইছো তেওঁলোকৰ পৰিয়ালত হুকাকুল পৰিৱেশে বিৰাজ কৰিছে কিয়নো অতিকৈ ভয়ংকৰ ঘটনা আৰু পৰিয়ালৰ লোকে উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে যদি যুৱক তিনিজনৰ ফটো আমাৰ লগত আহি পৰিছে আমি যুৱক তিনিজনৰ ফটো দেখুৱাৰ চেষ্টা কৰিম যি তিনিগৰাকী যুৱকে কৰোণভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হৈছে এই ঘটনা সংঘটিত হৈছে মেঘালয়ত গাৰো পাহাৰ অঞ্চললৈ তেওঁলোকে গৈছিলে সুইফট ডিজায়াৰ বাহন লৈ তেওঁলোকে ভ্ৰমণ কৰিবলৈ গৈছিলে আৰু তেতিয়াই জমৰ আলী নূৰ মহম্মদ আৰু শাহিদুল ইছলামৰ লগত এয়া ভয়াৱহ ঘটনা সংঘটিত হৈছে পৰিয়ালৰ অৱস্থা চাওক অতিকৈ ভয়াৱহ ঘটনা চুবুৰীয়া ৰাজ্য মেঘালয়ত তেওঁলোক গৈছিলে আৰু তেতিয়াই এই ঘটনা সংঘটিত কৰা হৈছে যিকেইটা দৃশ্য আহি পৰিছে সেয়া অতিকৈ ভয়ংকৰ গাড়ীখন জ্বলি গৈছে গাড়ীৰ ভিতৰত তেওঁলোকক জ্বলাই দিয়া হৈছে সেই দৃশ্য দেখুৱাৰ পৰা আমি বিৰত আছো আৰু তাৰ পাছত জমৰ আলী নূৰ মহম্মদ আৰু শাহিদুল ইছলামক তাতে মাটিত পুতি পেলোৱা হৈছে কিমান ভয়ংকৰ ঘটনা সংঘটিত হৈছে কল্পনা কৰক তেওঁলোক হয়তো ফুৰিবলৈ গৈছিলে তেওঁলোক ফুৰিবলৈ যোৱাৰ বাবে চেষ্টা কৰিছিলে আৰু তেতিয়াই গোৱালপাৰাৰ আৰু কৃষ্ণাই এই যুৱক কেইজনৰ লগত এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে পৰিয়ালৰ লোকে দাবী উত্থাপন কৰিছে সমগ্ৰ ঘটনাৰ তদন্ত হ'ব লাগে আৰু যিসকল ইয়াৰ লগত জড়িত হৈ আছে তেওঁলোকক কৰায়ত্ব কৰিব লাগে ইয়াৰ প্ৰথম ঘটনা নহয় ইয়াৰ পূৰ্বেও আমি দেখা পাইছো যে এনেকুৱা ঘটনা প্ৰায়ে সংঘটিত হয় মেঘালয়ত বিভিন্ন সংখ্যক অসমৰ যুৱক যুৱতী যায় আৰু বিভিন্ন সময়ত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ'বলগীয়া হয় আৰু এইবাৰ গোৱালপাৰাৰ তিনিগৰাকীকৈ যুৱকৰ লগত এই ঘটনা সংঘটিত হৈছে ইয়াৰ পৰিয়ালৰ দৃশ্যাংক দেখুৱাইছো যুৱক তিনিগৰাকীৰ পৰিয়ালত বৰ্তমান আমাৰ হুকাকুল পৰিৱেশে বিৰাজ কৰিছে কান্দি কান্দি তেওঁলোক ভাগৰি পৰিছে অতিকৈ ভয়াৱহ ঘটনা সংঘটিত হৈছে আমি তিনিগৰাকী যুৱকৰ দৃশ্যাংক আপোনালোকক দেখুৱাইছো এই তিনি যুৱকৰ লগত ভয়াৱহ ঘটনা সংঘটিত হৈছে সেই তথ্য অনুসৰি তেওঁলোক সুইফট ডিজায়াৰ বাহন লৈ মেঘালয়লৈ গৈছিলে মেঘালয়লৈ ফুৰিবলৈ গৈছিলে আৰু তেতিয়াই এই যুৱক তিনিগৰাকীক হত্যা কৰা হৈছে তেওঁলোকে চলাই যোৱা বাহনখন পৰ্বতৰ মাজত জংঘলৰ মাজত জ্বলাই দিয়া হৈছে জীৱন্তে তেওঁলোক অগ্নিদগ্ধ হৈছে আৰু তাৰ পাছত তাতেই তেওঁলোকৰ মৃতদেহ পুতি দিয়া হৈছে আৰু ইয়াৰ ফলত মৃত্যুক সাৱটি ল'বলগীয়া হৈছে জমৰ আলী নূৰ মহম্মদ আৰু শাহিদুল ইছলাম আৰু এই কথা গম পোৱাৰ পাছতে পৰিয়ালত কি এক পৰিৱেশৰ সূচনা হৈছে দৃশ্যাংক চাই আপোনালোকে অনুমান কৰিব পাৰিছে প্ৰায়ে এনেকুৱা ঘটনা সংঘটিত হৈ থাকে প্ৰশ্ন উত্থাপিত হৈছে জমৰ আলী নূৰ মহম্মদ আৰু শাহিদুলক কোনে হত্যা কৰিলে এই সমগ্ৰ ঘটনাৰ লগত কোন জড়িত হৈ আছিলে পূব গাৰো পাহাৰ জিলালৈ তেওঁলোকে গৈছিলে তেওঁলোকৰ লগত এই ঘটনা কিদৰে সংঘটিত হ'ল তেওঁলোকক কিয় টাৰ্গেট কৰা হ'ল মেঘালয়লৈ যোৱা যাত্ৰীসকল এই মুহূৰ্তত অসমৰ পৰা যিসকল যাত্ৰী যায় তেওঁলোক সুৰক্ষিত নহয় নেকি এনেকুৱা প্ৰশ্ন উত্থাপিত হৈছে পৰিয়ালৰ লোকে কৈছে যে সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ আৰু ক্ষিপ্ৰতাৰে তদন্ত কৰিব লাগে অতিকৈ হুকাকুল পৰিৱেশে বিৰাজ কৰিছে হৃদয় বিদাৰক এটা ঘটনা কল্পনা কৰক হয়তো তেওঁলোকে ফুৰাৰ উদ্দেশ্যেৰে গৈছিলে অঞ্চল চোৱাৰ প্ৰাকৃতিক শোভা বৰ্ধনৰ বাবে প্ৰাকৃতিক দৃশ্য চোৱাৰ বাবে তালৈ গৈছিলে আৰু তেতিয়াই এই তিনিগৰাকী যুৱকৰ লগত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে
তিনিগৰাকী যুৱক গোৱালপাৰাৰ এগৰাকী ঘৰ খ্ৰীষ্টাইক বুলি জানিব পৰা গৈছে জমৰ আলী নুৰ মহম্মদ আৰু ছাহিদুল ইছলাম গোৱালপাৰাৰ পৰা তেওঁলোকে গাড়ী পাহাৰলৈ যাত্ৰা কৰাৰ সময়তে এই ভয়াৱহ ঘটনা সংঘটিত কৰা হৈছে পৰিয়ালৰ তৰফৰ পৰা আত্মীয়ৰ তৰফৰ পৰা চৰকাৰক দাবী কৰা হৈছে যে সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে আৰু ইয়াত যিসকল জড়িত হৈ আছে তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে আমাৰ লগত হয়তো মন্তব্য আহি পৰিছে মন্তব্য আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছে আহি থাকোঁ মানুহটোৰ লগত মানুহটো আমি ৰাতিপুৱা তাৰ লগত একেলগত চাহ খাইছোঁ ঘৰত কামো কৰিছোঁ সোমবাৰে কাম চাম কৰি মানে সি মাও ক'লে মামা মই ভাড়া যাম একচুৱেলি ময়ো গুৱাহাটীত থাকোঁ গুৱাহাটীতে যাম তাৰ লগত কথা বতৰা পাতি ৰাতিতে এইটো কাহিনী হৈ গ'ল মানে তে মানে কি ভাবে মানে ভাল ল'ৰা এটা আমি জানা হিচাপত ইমান ভাল ল'ৰা চাওক আপুনি কিমান মানুহ ইয়াতে তাৰ কাৰণে আহি গৈছে এটা কথা শুনাৰ কাৰণে মোৰ এটাই মানে আপোনালোকৰ কাছে ৰিকুৱেষ্ট আপোনালোকে জানো মানুহৰ যিটো ভুল কেনেকৈ কৰি ভুল যদি হৈ থাকে তদন্তটো আপোনালোকে ভাল কৰি কৰক আৰু আমিও এতিয়া ফোনতে গম পাই আছোঁ আমি মানুহবিলাক যেতিয়া আহিলে ফোনটোত মই ফোন মাৰি আছোঁ ফোনটো নালাগে তেতিয়া আমি গম পাওঁ আৰু যেতিয়া মানুহকেইটা চব জানাজানি হৈ গ'ল পুলিচা হৈ গৈছে আৰু তাতে মৃত্যুদণ্ড যি তিনিজন আছিলে তেওঁলোকক গাঁটা খান্দি কিনে মানে তাতে পুতি থোৱা হৈছে উদ্ধাৰ কৰাৰ পিছত দেখা যায় যে মানে তিনিওটা মৃত্যুদেহ মানে জুইত পুৰি চাহ হৈছে পথৰ পৰা প্ৰায় 3 কিলোমিটাৰ ওপৰত হ'ব পাহাৰৰ ওপৰত জংঘলৰ মাজত ফৰেষ্ট এৰিয়া হয় এজন আছিল আমাৰ দলগুমা কলেজ পৰা আৰু এজন আছিল কৃষ্ণাই খৰিধৰাৰ হয় আৰু এজন গোসাইবুৰীৰ হয় আমাৰ দলগুমা গোসাইবুৰী আছে গোসাইবুৰীৰ হয় নুৰ মহম্মদৰ দলগুমা কলেজ পৰা হয় আৰু জমৰ আলীৰ ঘৰ তেওঁৰ গোসাইবুৰীত আৰু জাহিদুল ইছলামৰ ঘৰ কৃষ্ণাই খৰিধৰাত হয় হয়তো কিজানি বিজনেছ সূত্ৰত গৈছিল বৰ্তমানলৈকে আমি গম পোৱা নাই হয়তো কি কাৰণত গৈছিল মাজে মাজে গৈ থাকে ব্যৱসায় সূত্ৰে গৈ থাকে য'ত এই কাণ্ড সংঘটিত হৈছে তাতে ঘৰ আছিলে নে আওহতীয়া জাগাত তাতে যিখিনি এৰিয়াত ঘটনাখিনি হৈছে সেইখিনি এৰিয়াত ঘটনা নাই মানে তাৰে মানে জনবসতি নাই কিন্তু তাতে যোনখন ৰাস্তাৰে ৰৈ গৈছে সেই মুখত কেইখনমান ঘৰ আছে সেইখিনিয়ে ঘৰ আছে তাৰ বাহিৰে আৰু তাতে মানে তেনেকুৱা একো ঘৰ নাই কাৰ বয়স কিমান হ'ব পাৰে জমৰ আলীৰ 35 বছৰমান হ'ব আৰু আপোনাৰ নুৰ মহম্মদৰ 40 বছৰমান হ'ব আৰু জাহিদুলৰ 30 মান 26-27 মান হ'ব তিনিগৰাকী বিবাহিত নাই তেনেকুৱা খবৰ এতিয়ালৈকে আমি পোৱা নাই অৰ্ধপুৰা আছিলে যিটো পৰিস্থিতিত মৃতদেহ উদ্ধাৰ হ'ল হয় এইটো টোটেলি হত্যাকাণ্ড হয় আমি ইয়াৰ দ্বাৰা আমাৰ অসম চৰকাৰক আৰু মেঘালয় চৰকাৰক অনুৰোধ জনাওঁ যে অতি সোনকালে দোষীক কাৰায়ত্ব কৰি উচিত শাস্তি দিয়াৰ কাৰণে আমি অনুৰোধ জনাওঁ জংঘলৰ মাজতে আছিলে মৃত্যুদেহ আৰু গাড়ীখন মানে ওচৰা ওচৰি আছিলে গাড়ীখন মানে জুইত পুৰি চাহ হৈছে এই মানে গাড়ীখনত GPS লগা আছিলে GPSৰ মানে সহযোগত মানে গাড়ীখন মানে লোকেশ্যনটো পোৱা গৈছে যোৱা সোমবাৰ গৈছে ৰাতি 9টা প্ৰায় 15:30 মান বজাত গৈছে তাৰপিছত ৰাতিপুৱা ঘৰত আমি শুনামতে ঘৰত ৰাতিপুৱা 6টা মান বজাত ফোন কৰিছিলে ফোন কৰি জনাইছে যে আমি মেঘালয় আহিছিলোঁ মেঘালয়ৰ পৰা ঘৰলৈ আমি গৈ আছোঁ গৈ অহাৰ পিছত মানে আহিম বুলি কৈছে মানে এতিয়ালৈকে আহি পোৱা নাই আৰু কিছু সময়ৰ পিছত মানে মোবাইল ছুইচ অফ মানে পোৱা গৈছে দিনৰ ভাগতে ছুইচ অফ পোৱাৰ পিছত আমাৰ মাটিয়া আৰক্ষী থানাক মিচিং এণ্ট্ৰি এটা দিয়া হয় তাৰপিছত আমাৰ মাটিয়া আৰক্ষী থানাই মানে মেঘালয় আৰক্ষীৰ লগত সহযোগ কৰি মানে গাড়ীখন মানে উদ্ধাৰ কৰা হয় আৰু মৃতদেহ উদ্ধাৰ কৰা হয় কৰ্মসূত্ৰে নুৰ মহম্মদ তেওঁ গাড়ী চালক হয় আৰু জমৰ আলীয়ে তেওঁৰ দোকান কৰে বিজনেছ কৰে জুৱেলাৰী বিজনেছ কৰে আৰু জাহিদুল ইছলামে তেওঁ ৰাজমিস্ত্ৰী যোগালী কৰে গাড়ীখন জমৰ আলী আছিলে ড্ৰাইভাৰ আছিল নুৰ মহম্মদ জমৰ আলীৰ গাড়ীৰ ড্ৰাইভাৰ নুৰ মহম্মদ জমৰ আলীৰ গাড়ীৰ ড্ৰাইভাৰ নুৰ মহম্মদ
আল্লাহ ধৈর্য দিতে হয়